সৰভোগ ভবানীপুৰ সমষ্টিত আমি তীব্ৰ দাবীদাৰ। আমি ইতিমধ্যে যে আমাৰ কেন্দ্ৰীয় সমিতিক আমি জনাই দিছোঁ, আমি সৰ্বসন্মত আমি সিদ্ধান্ত দিছোঁ, প্ৰস্তাৱ দিছোঁ আমাৰ সমষ্টি সমিতিৰ তৰফৰ পৰা যে এই আসনখন আমাক লাগিব, ভবানীপুৰ সৰভোগৰ আসনখন আমাক লাগিব, শ্বহীদৰ সমষ্টি এইটো। গতিকে এই সমষ্টিটো আমি কোনো কাৰণতে এৰি নিদিওঁ। আৰু আমাৰ সমষ্টি সমিতিৰ সভাপতি অৰ্থাৎ মোক তেওঁলোকে প্ৰস্তাৱ পঠাইছে যে মোক নিৰ্বাচন খেলিব, তেওঁলোকে প্ৰস্তাৱ দিছে চেণ্ট্ৰেল কমিটিক। গতিকে মই প্ৰস্তুত আছোঁ, মই নিৰ্বাচন যিকোনো কাৰণত হ'লেও মই খেলিমেই। আৰু মই নিশ্চিত যে আমাক টিকট দিব লাগিব, কাৰণ শ্বহীদৰ তেজেৰে গঢ়া এই দলটোৱে যদি শ্বহীদৰ সমষ্টিকে যদি টিকট নিদিয়ে, অসমৰ প্ৰথম শ্বহীদৰ সমষ্টিক যদি টিকট নিদিয়ে, তেতিয়াহ'লে আমি এইটো কোনো কাৰণত আমি সহ্য নকৰিম। আৰু ইয়াৰ প্ৰতিবাদত আমি অহা 12 তাৰিখে ভবানীপুৰত আমাৰ যিটো শ্বহীদ স্তম্ভ আছে, শ্বহীদৰ যিটো মূৰ্তি আছে, তাৰে সন্মুখত আমি অৱস্থান ধৰ্মঘট কৰিম 3 ঘণ্টা জোৰা। আমাৰ 2 ঘণ্টা জোৰা আমাৰ অৱস্থান ধৰ্মঘট হ'ব। তাৰপিছত আমি সাংবাদিকসকলক মাতিম আৰু আমাৰ সেই সিদ্ধান্ত আমি জনাম যে এই সমষ্টিত আমি নিৰ্বাচন খেলিবলৈ সম্পূৰ্ণ প্ৰস্তুত, আমাক টিকট দিয়ক। আৰু অন্যথা আমি টিকটবিহীনভাৱে হ'লেও ইয়াত নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুত থাকিম। এই সিদ্ধান্ত আমি আজি লৈছোঁ আৰু মই আশা কৰিছোঁ যে আপোনালোকৰ চেনেলৰ জৰিয়তে এই সিদ্ধান্তটো আপোনালোকে প্ৰচাৰ কৰি দিয়ক। আমি যদি প্ৰবল দাবীদাৰ, এই সমষ্টিতে আমাক লাগিবই। আমি যে শ্বহীদক সন্মান কৰোঁ, তেওঁলোকে কিয় সন্মান নকৰে? তেওঁলোকে প্ৰথম শ্বহীদক সন্মান কৰাটো উচিত বুলি আমি বিবেচনা কৰিছোঁ আৰু এই চিটটো আমাক দিব লাগিব। আমি কোনো কাৰণত কোনো ধৰণৰ আমি কম্প্ৰমাইজ নকৰোঁ। য'তে খেলে তেওঁলোকৰ কথা, দলৰ কথা, আমাৰ দলৰ কথা আমি দাবী কৰিছোঁ আমাৰ অসম গণ পৰিষদ দলক আমাক টিকটটো আমাক লাগে। কাৰণ যোৱা বছৰ আমাৰ এই সমষ্টিটো যেতিয়া আমাৰ পুৰণি ভবানীপুৰ সমষ্টিৰ কথা কৈছোঁ, 21ক ভিত্তি বছৰ হিচাপে গ'লে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিলে এইবাৰ টিকট দিয়া হ'ব। 21ত আমাক দিছিলে অসম গণ পৰিষদ দলক। তাৰপিছতে বাই ইলেকশ্যনত তেওঁলোকক আমি কৈছিলোঁ যে আমাক দিয়ক, আমাক খেলিবলৈ দিয়ক। কিন্তু বাই ইলেকশ্যনত তেওঁলোকে AIUDFৰ পৰা বিধায়ক আনি পেলাই তাত মানে বিজেপিত যোগদান কৰি সেইটো মানে তাত খেলিবলৈ দিলে। তেতিয়া আমাক কথা দিয়া আছিল যে এই সমষ্টিটো অহাবাৰ আপোনাক লোকক দিম, দৰকাৰ হ'লে আপোনাকেই দিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল, মোৰ নাম উচ্চাৰণ কৰি কৈছিল। আৰু সেই মিটিঙত উপস্থিত থকা ব্যক্তি আমাৰ মাজত আছে, আমাৰ নেতৃবৃন্দ আছে, মাননীয় ফণীভূষণ চৌধুৰী, মাননীয় অতুল বৰা ডাঙৰীয়া, মাননীয় কেশৱ মহন্ত ডাঙৰীয়া, আৰু আমাৰ লোৱাৰ অসমৰ নামনি অসমৰ বিভিন্ন ব্যক্তি আছে। এই সমষ্টিটো আমাক দিয়া কথা আছিল। এতিয়া ভবানীপুৰটো আহি সৰভোগ আৰু হাউলি বৰপেটাৰ লগ হ'ল, সেইবুলি আমাৰ কিছু প্ৰথম শ্বহীদৰ মূল্যটো কমি যাব নেকি? ভবানীপুৰত আমি 13জন আমি শ্বহীদ দিছোঁ। আমাৰ হাউলিত শ্বহীদ আছে, আমাৰ সৰভোগত শ্বহীদ আছে। গতিকে শ্বহীদৰ পূৰ্ণ এই সমষ্টিটোক তেওঁলোকে এনেকৈ বাৰে বাৰে যদি মানে এৰি দিয়ে, বা ইয়াত বিজেপিয়ে খেলিব খুজিছে, কিবা খেলিব খুজিছে, সেইটো সুকীয়া কথা। এলায়েন্সত কিয় আমি এইটো নাপাওঁ? আৰু যোৱা বছৰলৈকে আমি খেলি আছিলোঁ। মই নিজে 2বাৰ বিধায়ক হৈছোঁ এই ভবানীপুৰ সমষ্টিৰ পৰা। মাননীয় সুৰেন্দ্ৰ মেধিৰ কথা আপোনালোকে জানে, তেওঁ বিধায়ক হৈছে। আজি আমাৰ হাউলি অংশটো আহিছে, হাউলিত গোবিন্দ দাস ডাঙৰীয়া AGPৰ বিধায়ক আছিল। আমাৰ সৰভোগত তেওঁলোকে 2-3বাৰ খেলিছে যদিও অতি কম ভোটত তেওঁলোকে হাৰিবলগীয়া হৈছে। পিছৰ পৰ্যায়তো সেই চিটটো এৰিয়ে দিয়া হ'ল, খালি CPMক এৰি দিলে। ইমান কথা আমি সহ্য কৰিব নোৱাৰোঁ। গতিকে আমাক এই আসনখন আমাক লাগিব নিশ্চিতভাৱে, আৰু ইয়াত আমি প্ৰতিদ্বন্দ্বিতা কৰিমেই। যদি টিকট নিদিয়ে, টিকট দিবতো বাধ্য কৰিমেই আমি যিকোনো প্ৰকাৰে। যদি নিদিলেও কিন্তু আমি হয়তো তেনেকুৱা আপুনি কোৱা পথে হয়তো ল'ব পাৰোঁ। আমি আজি আমাৰ সমষ্টি সমিতিয়ে বহিলোঁ। আমি সমষ্টি সমিতি আমি সিদ্ধান্ত এটা লৈছোঁ যে ভবানীপুৰ সৰ্ব সমষ্টিটো আগন্তুক সাধাৰণ নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ, অনুৰোধ কৰিছোঁ আমি। আৰু লগতে আমি অহা 12 তাৰিখত ভবানীপুৰ শ্বহীদ বেদীৰ সন্মুখত আমি অৱস্থান ধৰ্মঘট কৰিম 2 ঘণ্টা জোৰা। আৰু এই সিদ্ধান্ত আমি লৈছোঁ যাতে আমাক এই চিটটো আমাক নিৰ্বাচন খেলিবৰ কাৰণে দিয়ে। কেন্দ্ৰীয় নেতৃত্বৰ মানে তৃণমূল পৰ্যায়খিনি গুৰুত্ব দিয়া নাই নেকি? নাই, আমি তৃণমূল পৰ্যায়ত নাই, আমি কেইবাবাৰো আমি কেন্দ্ৰীয় কমিটিৰ লগত আমি যোগাযোগ কৰিছোঁ বা তেওঁলোকৰ লগত আমি বহিছোঁ। তেওঁলোকে কৈছে যে আপোনালোকে সংগঠন কৰি থাকক, আপোনালোকক দিম, তেনেধৰণে আমাক আশ্বাস দিছিলে। গতিকে আমি তেনেধৰণৰ কাম কৰি আছোঁ। আমি সভা সমিতি পাতিছোঁ, আমি গাঁৱৰ ভিতৰত আমাৰ যিবিলাক মানে ৱাৰ্ড মেম্বাৰ আছে সেইবিলাক আমি লগ ধৰিছোঁ, আমি সক্ৰিয় হৈছোঁ। আমি নিশ্চয় আমি যদি আমাক টিকট দিয়ে আমি জয়লাভ কৰিম। আমাৰ যোনটো এইটো সমষ্টি, আমি এইবাৰ পূৰ্ণ দাবীদাৰ
পূৰ্ণ আশাবাদী আৰু ইয়াত আমি এই সমষ্টিটো আমাৰ যিহেতু কেণ্ডিডেট আমি ঠিক কৰিছোঁৱেই আমাৰ সন্মানীয় মনোৰঞ্জন দাসদেৱ আছে তেখেত আগৰো আমাৰ ইয়াৰ প্ৰাক্তন বিধায়ক হৈছিল গতিকে এই সমষ্টিটো আমি কোনো পধ্যে কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ এইটো এইবাৰ যাতে আমাৰ পৰা বেলেগ দললে আমি কোনো পধ্যে মানি নলওঁ নহ'লে আমিও এই 12 তাৰিখে আমি এটা ধৰ্মঘট কাৰ্যসূচী ৰাখিছোঁ সেই তাত আমি আৰু বুজাই দিম আমি কেনেকৈ কি প্ৰতিবাদী কাৰ্যসূচী পিছত ল'ব পাৰোঁ আমি এইটো বুজাই দিম ধন্যবাদ